Hello students, welcome to our YouTube channel Assam Edumania and let's start the video. আজি আমি ডিসকাস কৰিবলৈ গৈছো পাৰ্ট 2 ট্ৰায়াঙ্গল চেপ্টাৰৰ ক্লাছ 10 ৰ আজি টপিকটো হৈছে ক্ৰাইটেৰিয়া ফৰ সিমিলাৰিটি অফ ট্ৰায়াঙ্গলছ ইয়াৰ আগৰ পাৰ্টটোত মই কৈছিলো সিমিলাৰ ট্ৰায়াঙ্গলছৰ বিষয়ে আমি তাত এটা থিওৰেম পাইছিলো বেসিক প্ৰপৰচনেলিটি থিওৰেম বুলি হেতু থিওৰেমৰ সহায়ত আমি এতিয়া কিছুমান ইয়াত সিমিলাৰিটি প্ৰুফ কৰিবলৈ কিছুমান ৰুলছ আছে যেনেকৈ আমি কনগ্ৰুৱেন্সি প্ৰুফ কৰিবলৈ কিছুমান ৰুলছ পাইছিলো ইয়াতো আমি এতিয়া সিমিলাৰিটি প্ৰুফ কৰিবলৈ কিছুমান ৰুলছ আছে ঠিক আছে এতিয়া কিছুমান হে ৰুলছবোৰ আমি এতিয়া ইয়াত এই পাৰ্টটোত আমি ডিসকাস কৰিবলৈ গৈছো আৰু যদি কোনোবাই আগৰ পাৰ্টটো নাইছোৱা তোমালোকে ডেসক্ৰিপচনত গৈ তাত লিংক দিয়া থাকিব তোমালোকে ক্লিক কৰি চাই ল'ব পাৰা ঠিক আছে আজি আমি থিওৰেম 6.3 টো আমি পঢ়িম থিওৰেম 6.3 টোত আমাক কি কৈছে আমি চাই লওঁ if in two triangles corresponding angles are equal যিকোনো দুটা ট্ৰায়াঙ্গলত তেহেতৰ যদি corresponding angles কেইটা সমান থাকে তেতিয়াহলে their corresponding sides are in the same ratio or proportion যদি দুটা ট্ৰায়াঙ্গলৰ corresponding angle কেইটা যদি ইকুৱেল হয় তেতিয়াহলে হিহঁতৰ corresponding সাইডবোৰো সমান ৰেচিঅ'ত থাকিব বুলি কৈছে and hence the two triangles are similar আৰু তেতিয়া হেতক similar triangles বুলি কোৱা হ'ব আৰু এটো AAA ক্ৰাইটেৰিয়াম বুলিও কোৱা হয় মানে angle আমি যেনেকৈ পাইছিলো angle side side ইয়াত আমি পাম এতিয়া এটো নতুন পালো এটা angle তিনটা angle হ'ব ঠিক আছে এতিয়া এই থিওৰেমটো আমি কেনেকৈ প্ৰুফ কৰিম আমি চাওঁ এতিয়া এটো হল থিওৰেমটো মই এই দুটা ট্ৰায়াঙ্গল ইয়াত দেখাইছো তোমালোকক কিতাপত যেনেকৈ আছে মই কিতাপৰ যোনটো বস্তু দিয়া আছে হেতুৱে মই ইয়াত ডিসকাস কৰিম এতিয়া ঠিক আছে আমি প্ৰথমতে দুটা ট্ৰায়াঙ্গল ললো ABC DEF দেখিছা তোমালোকে কৈছে যে this theorem can be proved by taking two triangles ABC and DEF য'ত angle A equal to angle D angle B equal to angle E angle C equal to angle F ঠিক আছে এতিয়া আমি কি কৰিলো DE ডালক আৰু DF ডালক কাট কৰিছো কোনটো ট্ৰায়াঙ্গলৰ সিমিলাৰ সাইজ লৈ ABC তাৰমানে DP সমান AB লৈছো DQ সমান AC লৈছো কাট কৈ দিছো কোড কাটছো P আৰু Q কাটছো ঠিক আছে আৰু PQ ডাল EF লগত প্যাৰেলাল আছে এখানে ডাল ডটেড লাইন দি দেখাইছে ঠিক আছে এতিয়া মই লিখি ললো DP = AB DQ = AC PQ ডাল জয়েন কৰিলো নম্বৰ 1 দি ললো ঠিক আছে এতিয়া triangle ABC triangle DPQ congruent বুলি কৈছে কিয় কৈছে মই কৈ দিছো side angle angle AB সমান DP বুলি ইয়াত লিখিলো আকৌ DQ সমান AC বুলি লিখিলো দুটা সাইড পালো angle এটা A angle টো angle A angle D side angle side মতে আমাৰ এটো congruent হৈ গল হেতু হোৱাই বুলি প্ৰশ্ন দিছে মই কৈ দিছো side angle ঠিক আছে this gives এটো আমাক কি দিব এতিয়া আমি এইকিটা corresponding parts হৈ গল A এইকিটা PQ ABC corresponding parts হৈ গল তাৰ মানে angle B equal to angle P হ'ব লগতে angle B equal to E আছিল হেতু আমি লিখি ললো আৰু PQ ডাল EF লগত প্যাৰেলাল হ'ব কাৰণ কেলে PQ ডাল কাৰ সমান BC সমান corresponding angles হ'ব এইকিটা CPCT সহায়ত আমি এটো লিখিব পাৰো এটো আমি angle B equal to angle P angle equal to angle E ঠিক আছে তাৰ পিছত এইটোৰ সহায় লৈ আমি কি লিখিব পাৰো এতিয়া
corresponding side kita আমি লিখিম dp by pe equal to dq by qf ক'ৰ পৰা পালো আমি bpt পৰা পালো আমি কাৰণ এই ট্ৰায়াঙ্গলটোৰ শেপটো লৈ আমি ইয়াত প্লট কৰিলো dq আৰু ইয়াতো আমি প্ৰুভ কৰিলো যে abc ট্ৰায়াঙ্গলটো dpq ট্ৰায়াঙ্গলৰ কংগ্ৰুৱেন্ট বুলি সাইজে হৈতে আৰু শেপে হৈতে সেইকাৰণে ইয়াত আমি bpt পৰা আমি কি লিখিব পাৰো dp by pe equal to dq by qf হৈ গল এটো লিখি ললো bpt পৰা আহিছে এটো এতিয়া dp ঠাইত আমি ab পুট কৰিলো dp ঠাইত আমি ab পুট কৰিলো pe ঠাইত আমি de পুট কৰিলো পাৰিম কেলে bpt পৰা যদি dp by pe হয় corresponding sides মতে ab by de হ'ব ঠিক তেনেকৈ dq ঠাইত আমি ac পুট কৰিলো qf ঠাইত আমি df পুট কৰিলো ঠিক আছে এটো আমি এটা পাই গলো bpt পৰা নেক্সট ab by de পালো ইকুৱেল টু ac by df পালো সিমিলাৰলি আমি যদি ab by de ইকুৱেল টু bc by ef লিখিব পাৰো তাৰমানে গুটেকিটা সাইড সমান হৈ থাকিব ab by de ইকুৱেল টু ab by ac by df ইকুৱেল টু bc by ef আমি এটো ইয়াতো লিখিব পাওঁ এটো ইয়াতো লিখিব পাওঁ একেটাই কথা if two angles of a triangle are respectively equal to two angles of another triangle যদি দুটা অ্যাঙ্গল সমান হয় যিকোনো দুটা ট্ৰায়াঙ্গলৰ আন এটা ট্ৰায়াঙ্গল লগত তেতিয়া হলে অ্যাঙ্গল সাম প্ৰপাৰ্টি মতে থাৰ্ড অ্যাঙ্গলটো সমান হ'ব বুলি কৈছে অ্যাঙ্গল সাম প্ৰপাৰ্টি গুটেকিটা অ্যাঙ্গল লগাই সদায় 180 ডিগ্ৰী হয় এটা আমি পাইছিলো হেতু প্ৰপাৰ্টি যদি আমি ইয়াত এপ্লাই কৰো তেতিয়া ইয়াত এই অ্যাঙ্গল সিমিলাৰিটি কাৰ্টেনটো আমি আৰু এটা ভাগে দিব পাৰো যোনটো হৈছে আমাৰ বুকত দিয়া আছে ইয়াত আমাৰ এটো if two angles of one triangle are respectively equal to two angles of another triangle then the two triangles are similar আমি আগতত কি পালো তিনটা অ্যাঙ্গল সমান আমি এটোত কি পাইছো দুটা অ্যাঙ্গল সমান হলে সিমিলাৰিটি হৈ যায় মনত থবা অ্যাঙ্গল এটো মতে আমি প্ৰুফ কৰি দেখালো এতিয়া এটো corresponding সাইড কিটা সমান হয় আৰু সেম ৰেশিওত থাকে তেতিয়া হলে এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ বুলি ক'ব পাৰিম আমি নেক্সট এইটো আমি এইটো থিওৰেমৰ পৰা আৰু এটা থিওৰেম পালো আমি যদি দুটা ট্ৰায়াঙ্গলৰ দুটা অ্যাঙ্গল যদি সমান হয় তেতিয়া হলে সেই দুটা ট্ৰায়াঙ্গল সিমিলাৰ বুলি ক'ব পাৰিম a সিমিলাৰিটি দুটা আমি থিওৰেম পালো ঠিক আছে আমি নেক্সট থিওৰেমটো আগবাঢ়ো আমাৰ নেক্সট থিওৰেমটো মতে আমি চাওঁ যে কি কৈছে আমাৰ নাম্বাৰ 4 মই এটো লিখি লৈছো ইয়াত Number 4 দিয়া আছে if in two triangles theorem 6.4 if in two triangles sides of one triangle are proportional to the sides of other triangle then their corresponding angles are equal and the two triangles are similar এটোত কৈছিলে আমাক প্ৰথমতে কৈছিলে ইয়াত corresponding angles are equal প্ৰথমতে ইয়াত কলে corresponding sides are proportional বুলি তেতিয়া হলে corresponding angles কিটা সমান হ'ব বুলি কৈছে ঠিক আছে এতিয়া আমি ইয়াৰ থিওৰেমটো কেনেকৈ আমি প্ৰুফ কৰিম এটো চাওঁ বুকত as it is যেনেকৈ আছে মই তেনেকৈ বুজাইছো এতিয়া আছে if in two triangles sides of one triangle are proportional to the sides of other triangle then their corresponding angles are equal and hence the two triangles are similar আৰু এটো side similarity criterion বুলি কোৱা যেনেকৈ আমি আগতত পালো অ্যাঙ্গল তিনটা অ্যাঙ্গল আৰু a দুটা অ্যাঙ্গল ইয়াত আমি side দুটা ঠিক আছে ইয়াত কি কৰিম এতিয়া আমাৰ প্ৰুফ কৰিলে আমি দুটা ট্ৰায়াঙ্গল লৈছো abcdef যত এই corresponding side কিটা সদায় less than 1 থাকে ab by d equal to bc by ef equal to ca by fd হৈ গল এতিয়া এইকিটা আমাক দিয়া আছে সেম আমি দুটা ট্ৰায়াঙ্গল লৈছো একে প্ৰসেস এপ্লাই কৰিছো আমি ইয়াত dp equal to ab লৈ লৈছো সেম dq equal to ac লৈছো আৰু আমি কি কৰিছো pq ডাল জয়েন কৰি দিছো ঠিক আছে ডটেড লাইন দি আমি জয়েন কৰি দিলো
এতিয়া ইয়াৰ পৰা আমি কি দেখি পাওঁ কি আমি গম পাইছো যে dp by pe আমি লিখিব পাৰো equal to dq by qf আৰু pq ডাল ef ৰ লগত প্যাৰেলাল হৈছে কিয় abc সহায়ত লৈ আমি dpq বনালো dpq abc যদি সমান কংগ্ৰুৱেন্ট হৈ থাকে আমি আগৰ থিওৰেমটোত কংগ্ৰুৱেন্ট বুলি প্ৰুভ কৰিছিলো আমি হেইটোৰ পৰা আমি এটো লিখিব পাইছো pq parallel to ef তাৰ মানে আমি হে কৰেসপন্ডিং এংগল আৰু sas কংগ্ৰুৱেন্সিত আমি হেতু প্ৰুভ কৰিছিলো আগৰ থিওৰেমটোত হে সেম কনসেপ্ট লৈ আমি ইয়াত vpt যদি এপ্লাই কৰি দিও তাৰ মানে dp by pe হ'ব dq by qf হ'ব আৰু pq parallel to ef হ'ব ঠিক আছে যদি vpt পৰা আমি এটা পালোই এটা হলে angle p equal to angle e হ'ব corresponding angles আৰু angle q equal to f হ'ব corresponding angle ঠিক আছে এতিয়া যদি p equal to angle e হয় আৰু q equal to angle f হয় তেতিয়া হলে আমি লিখিব পাৰো dp by de দুটাইটা equal to dq by df লিখিব পাৰো লগতে লিখিব পাৰো pq by ef কাৰণ এই দুটা ট্ৰায়াঙ্গল আমি vpt সহায়ত সিমিলাৰ বুলি কলো ঠিক আছে এটো আমি লিখিব পাৰিলো এতিয়া dp by de অলৰেডি আছে dq by df equal to bc by ef এই pq ঠাইত আমি bc লিখিলো কিয় লিখিলো এতিয়াটো কাৰণ corresponding sides of congruent triangle abc আৰু dpq আমি আগৰ থিওৰেমটোত আমি corresponding বুলি কৈ দিছিলো সেম প্ৰসেস আমি এটা এপ্লাই কৰিছো দুইটা corresponding হলে corresponding পাৰ্ট কিটা সমান হ'ব cpct পৰা তাৰ মানে bc equal to pq লিখিব পাৰো এখানে আমি bc equal to pq cpct মতে তো আমি লিখিব পাৰো হল corresponding parts of congruent triangles কাৰণ আমি abc আৰু dpq congruent বুলি আমি আগৰ থিওৰেমটোত প্ৰুভ কৰি থৈছিলো আৰু এখানে আমি pq ঠাইত bc লিখিব পাইছো তেতিয়া হলে abc আৰু dpq এটো একে সাইডত আমি এটা গুটেকিটা সাইডে লৈ ললো তেতিয়া হলে ab যদি dp লগত হয় dq যদি ac লগত হয় bc যদি pq লগত হয় তাৰ মানে সাইড কংগ্ৰুৱেন্সিত ফলো হ'ব ইয়াত ঠিক আছে dp গৰ আমি প্ৰুফ কৰি দিলো আমি এতিয়া এটো যদি প্ৰুফ হয় তাৰ মানে ইয়াৰ corresponding angle কিটা সমান হ'ব তাৰ মানে কি হ'ব angle a equal to angle d angle b equal to angle e তাৰপিছত angle c equal to angle f গম পালা এটা কেনে কইলো এটো corresponding parts of congruent triangles হ'ব cpct মতে আৰু এটো সাইড congruency ইয়াত এপ্লাই কৰিব পাৰিলো আমি গম পালা এটা কেনে কইলো এটো এই প্ৰুফটো কেনে কইলো এটো আসলে theorem 6.4 next theorem 6.5 টো আমাৰ দিয়া আছে if one angle of a triangle is equal to one angle of the other triangle and the sides including these angles are proportional then the two angles are similar আমাক এটো থিওৰেমটোত কৈছে কি কৈছে যে যদি এটা ট্ৰায়াঙ্গলৰ এটা angle equal হয় to one angle of the other triangle another triangle angle এটা লগত আৰু sides including these angles are proportional হে এংগলটোৰ লগত থকা সাইড কিটা যদি proportional হয় সমান ৰেশিওত ভাগ হৈ থাকে তেতিয়া হলে হে দুটা ট্ৰায়াঙ্গল সিমিলাৰ হ'ব এটো আমাক থিওৰেম এটা এই বস্তুটো আমি কেনেকৈ আমি প্ৰুফ কৰিম চাও এটো বুকত দিয়া আছে পেজ নম্বৰ 134 তোমালোকে চাব পাৰা কৈছে if one angle of a triangle is equal to one angle of the other triangle and the sides including these angles are proportional then the two sides are similar আমাক এটো দিয়া আছে
এতিয়া এই থিওৰেমটোক সাইড এংগল সাইড সিমিলাৰিটি ক্ৰাইটেৰিয়াত আমি ডিসকাস কৰিব পাৰোঁ ঠিক আছে আমি দুটা ট্ৰায়াঙ্গল লৈ লৈছো সিমিলাৰলি এ বি সি ডি ই এফ এটো দেখিছা তোমালোকে ডায়াগ্ৰামটোত এতিয়া আমি প্ৰুভ কৰিব লাগে যে ইয়াত লিখা আছে this theorem can be proved by taking two triangles ABC and DEF such that AB by DE equal to AC by DF ইয়াত যিকোনো সাইড বুলি কৈছিলে যদি আমি ইয়াত এংগল A আৰু এংগল D লওঁ তেতিয়া ইয়াৰ corresponding সাইড কিটা কি হ'ব AB DE AC DF এই সাইড কিটা হ'ব ঠিক আছে এতিয়া আগৰ থিওৰেম কিটা মতে AB সমান DP লৈ লৈছো AC সমান DQ লৈ লৈছো আৰু PQ ডাল EF লগত প্যাৰেলাল হৈ আছে কেনেকৈ SAS কন্ডিশন মতেও হ'ব সাইড এংগল সাইড আমি কৰিব পাৰো মাৰ্কেটত দিয়া আছে PQ parallel to EF and ABC is congruent to triangle DPQ side angle side আমি congruent কৰিব পাৰো এটো তেতিয়া হলে এই দুটা যদি triangle congruent হৈ গল ABC আৰু DPQ যদি congruent হৈ যায় এটোৰ মতে ABC DPQ congruent হৈ গল তেতিয়া হলে angle A equal to angle D লিখিব পাৰো angle B equal to angle P লিখিব পাৰো angle C equal to angle Q লিখিব পাৰো আমি ঠিক আছে কেনেকৈ corresponding parts of congruent triangle CPCT যদি ABC DPQ corresponding parts of congruent triangles মতেও যদি এইকিটা angle সমান তেতিয়া হলে ABC DPQ লগত যদি congruent হৈ আছে এই DPQ triangle টো কাৰ ভিতৰত আছে DEF ৰ ভিতৰত আছে তাৰ মানে ABC আৰু DEF similar বুলি আমি proof কৰিব পাৰো কেনেকৈ angle তিনটা angle এত সমান আছিল ঠিক তেনেকৈ angle এটা সমান হ'ব গুটে কিটাতে হে কাৰণে ABC আৰু DEF আমি similar বুলি আমি লিখিব পাৰো এটো আমি লাষ্টত পাই গলো যে triangle ABC similar to triangle DEF with respect to two corresponding sides and one angle এটো আমি angle আমি এই দুটা triangle similar বুলি আমি proof কৰিব পাৰো ঠিক আছে এটো আছিল theorem 6.5 লে part 2 থকা theorem খিনি theorem 6.3 পঢ়িলো আমি theorem 6.4 পঢ়িলো আৰু theorem 6.5 পঢ়িলো আমি তিনটাত আমি theorem পঢ়িলো ইয়াত বাকি এইকিটা থিওৰেমৰ লগত যদি কিবা তোমালোকৰ ডাউট আছে মোক কমেন্ট সেকশনত জনাবা ভিডিওটো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বাকি আগৰ পাৰ্ট কিটা তোমালোকে মই ডেসক্ৰিপচনত লিংকবোৰ দি দিম তুমি আগৰ পাৰ্টটো তোমালোকে চাই লব পাৰিবা ঠিক আছে এন্ড থ্যাংক ইউ